প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এগৰাকী মোষ্ট পাৱাৰফুল বিষয়া যাৰ আঙুলিৰ ঠাৰত নাচিছিল গদি মিডিয়াই যি নিৰ্ধাৰণ কৰিছিল কোন এডিটৰে বা এংকৰে এটা বাতৰি কেনেকৈ মোদীৰ সমৰ্থনত বা বিৰোধীৰ বিৰুদ্ধে কৰিব যিগৰাকী বিজেপিৰ আইটি সেলৰ মুৰব্বী অমিত মালব্যতকৈও ওপৰত আছিল অপপ্ৰচাৰ চলোৱাত যাৰ এটা ফোন কলত কপি উঠিছিল চেনেলৰ সম্পাদক তেওঁক এতিয়া বদলি কৰা হৈছে তথা প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিৰুদ্দেশ হৈছে তেওঁ হৈছে হীৰেন যোশী হিটলাৰৰ শাসনত তেওঁৰ প্ৰচাৰ মন্ত্ৰীয়ে মিডিয়াৰ ওপৰত যিদৰে হেঁচা অনাৰ ভূমিকা লৈছিল সেই একেই ভূমিকা হীৰেন যোশীৰ গদি মিডিয়াৰ সকলো তেওঁৰ আঙুলিৰ ঠাৰত পুতলাৰ দৰে নাচিছিল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাই ইয়াৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰাৰ লগতে অভিযোগ কিছুমানে উত্থাপন কৰিছে কিন্তু এই খবৰ প্ৰকাশ কৰাৰ সাহস গোটাব নোৱাৰিলে গদি মিডিয়াই দুই এক স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানে এই খবৰ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিলে যদিও মোদী বন্দনাত ব্যস্ত থকা গদি মিডিয়াৰ মুখত চেলটেপ লাগিল অৰ্থাৎ তেওঁলোকে মুখ বন্ধ কৰি ৰাখিলে একেদৰে নিশাই পদত্যাগ কৰিবলৈ বাধ্য হ'ল প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত কুমাৰ চেহগালে বিৰোধী নেতাক বদনামী কৰিবলৈ উঠি পৰি লগা গদি মিডিয়াত এই খবৰো বৰকৈ প্ৰকাশ নাপালে কিন্তু ডাঙৰ প্ৰশ্ন মন দি শুনিব প্ৰকৃততে বিজেপি চৰকাৰৰ ভিতৰ চৰাত কি হৈ আছে বা কি চলি আছে উল্লেখ কৰি থওঁ নৱনীত কুমাৰ চেহগালক প্ৰচাৰ ভাৰতীলৈ আনিছিল প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ OSD হীৰেন যোশীয়ে এইগৰাকী নৱনীত কুমাৰ চেহগালেই তিহাৰ ফেৰত সাংবাদিক সুধীৰ চৌধুৰীক DD নিউজৰ এংকৰ হিচাপে 15 কোটিৰ ঘৰত বছৰেকীয়া হিচাপত দৰমহা দি অনা বুলি চৰ্চা চলিছিল প্ৰশ্ন উত্থাপিত হৈছে কংগ্ৰেছে ইমান বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পাছতো বিজেপিৰ তৰফৰ পৰা বা তেওঁলোকক উচিত প্ৰত্যুত্তৰ কিয় দিব পৰা নাই বা মনে মনে কিয় আছে মন কৰিব বিজেপিৰ মুখপাত্ৰ বা নেতা মন্ত্ৰীসকলে কংগ্ৰেছ সাংসদ ৰেণুকা চৌধুৰীৰ কুকুৰ বিতকৰ সৈতে সাঙুৰিছিল ৰাহুল গান্ধীক আৰু ৰেণুকা চৌধুৰীৰ বিৰুদ্ধে বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ আনিবলৈ দাবী কৰিছিল কথাই প্ৰতি জৱাহৰলাল নেহৰুক যি গালি পাৰি থাকে বিজেপিৰ নেতা আৰু সেই বিজেপিৰ নেতাসকলৰ মুখতো আজি একদম চেলোটেপ লাগিল কংগ্ৰেছে ইমান বিস্ফোৰক অভিযোগ তোলাৰ পাছতো কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ বিস্ফোৰক অভিযোগ মন দি শুনিব হীৰেন যোশীৰ ব্যৱসায়িক সংগী কোন সেয়া জনাৰ অধিকাৰ দেশবাসীৰ আছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত বহি কেনেকুৱা ধৰণৰ ব্যৱসায় 2 নম্বৰ ব্যৱসায় চলাইছিল হীৰেন যোশীয়ে সেয়াও ৰাইজে জানিব লাগে কোনটো বেটিং এপত হীৰেন যোশীৰ কিমান অংশীদাৰ আছিল সেয়া জনাৰ অধিকাৰ ৰাইজৰ আছে সামাজিক মাধ্যমত অবৈধ বেটিং এপৰ সৈতে হীৰেন যোশী জড়িত থকা বুলি চৰ্চা চলি আছে যদিহে ইয়াৰ পাছতো চৰকাৰে এই অভিযোগ সন্দৰ্ভত কোনো উত্তৰ নিদিয়ে তেন্তে বেটিং এপ বন্ধ কৰিলেও এই প্ৰশ্ন উত্থাপন হৈয়ে থাকিব বা উঠিয়ে থাকিব अब देखिए सरकार को इसमें खुलासा तो करना पड़ेगा हীरेन जोशी कोई छोटा नाम नहीं है प्रधानमंत्री कार्यालय में सबसे मजबूत सबसे ताकतवर व्यक्ति जिसने इस देश के लोकतंत्र की हत्या में बहुत महत्वपूर्ण काम किया आप लोगों को का गला घोंटने का बहुत काम किया है और अब चर्चा में भी हैं उनके साथी एक हैं जो लॉ कमीशन में अभी 7 महीने पहले ही आए थे उनको आनंद फानंद में बाहर कर दिया लॉ कमीशन से सुना सरकारी घर भी खाली करा दिए क्या हो रहा है देश को जानने का हक है उनकी बिजनेस पार्टनर्स कौन कौन है यह भी देश को जानने का हक है क्या बिजनेस कर रहे थे हीरेन जोशी प्रधानमंत्री कार्यालय में बैठकर यह भी देश में को जानने का हक है कौन सी बेटिंग ऐप थी क्या था किसमें वो हिस्सेदारी है उनकी चर्चाएं चल रही हैं सोशल मीडिया पर और अगर सरकार जल्दी बाहर आकर कुछ नहीं बोलेगी खुलासा नहीं करेगी स्पष्टीकरण नहीं देगी तो जाहिर सी बात है ये चर्चाएं चलेंगी मोबाइल्स पर भले आप कितनी ऐप्स ले आइए जो लोगों को जानकारियां मिल रही हैं प्रधानमंत्री कार्यालय से ही मिल रही हैं तो वो जानकारियां सबके पास जा ही रही हैं बहुत सारी सुना है बिजनेस इंटरेस्ट हो गए इनके विदेशों में इनके क्या लिंक्स हैं जब विदेश यात्रा की क्या राष्ट्र के हितों का कोई समझौता किया हीरेन जोशी ने अपने साथियों से मिलकर अमेरिका में या जहां भी गए हों ये सारी खुलासे अब आएंगे ये देश जो है ना
लोकतंत्र को आप इतनी आसानी से मार नहीं सकते। कोशिश बहुत कर ली आपने। अब प्रधानमंत्री के कार्यालय पे बहुत बड़ा सवालिया निशान खड़ा हो गया। एक महत्वपूर्ण व्यक्ति, उसके रिश्ते, व्यावसायिक रिश्ते, उसके निजी रिश्ते, क्योंकि निजी कुछ नहीं होता, प्रधानमंत्री के कार्यालय में क्या निजी है, सार्वजनिक ऑफिस है वो। क्या संबंध किससे हैं, उन संबंधों का क्या नुकसान इस देश को हुआ, ये पारदर्शिता से देश को जानने का हक है और सरकार का कर्तव्य है कि पारदर्शिता से हिरेन जोशी का पूरा प्रकरण देश के सामने रखें। नहीं तो हम तो रखेंगे ही। বন্ধুসকল, যেটো সঞ্চাৰ সাথী এপক লৈ বিতৰ্ক চলিছিল, যাক লৈ সবিস্তাৰে নৰ্থ ইষ্ট নাৱে ইতিমধ্যে বাতৰি পৰিৱেশন কৰিছিল। আৰু এই সঞ্চাৰ সাথী এপটো প্ৰত্যেকটো মোবাইলতে ইনষ্টল হৈ থকাটো বাধ্যতামূলক বুলিও প্ৰথমে জাননী জাৰি কৰিছিল চৰকাৰী কৰ্তৃপক্ষই। কিন্তু পাছত ইউ টাৰ্ণ ল'লে চৰকাৰে আৰু ক'লে যে এয়া বাধ্যতামূলক নহয়। কিন্তু এই খবৰ কিয় প্ৰকাশ কৰিছিল জানেনে? চৰ্চা চলিছে যে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিষয়া হীৰেন যোশীৰ বেটিং এপৰ সৈতে থকা সম্পৰ্কৰ কথা যাতে তল পৰি যায় আৰু ৰাইজৰ মন যাতে সেই ইছ্যুৰ পৰা আঁতৰাই আনিব পাৰে। স্বতন্ত্ৰ জ্যেষ্ঠ সাংবাদিক অভিষেক শৰ্মাৰ অভিযোগ, এনেধৰণৰ যেতিয়া নিউজ ক্লিকৰ কাৰ্যালয়ত ৰেড মাৰিছিল, তেতিয়া শৰ্মাৰ পাছত গদি মিডিয়াৰ কেইগৰাকীমান এংকৰ তথা সাংবাদিকক তেওঁৰ পাছত লগাই দিছিল এইগৰাকী হীৰেন যোশীয়ে। অভিষেক শৰ্মাই অন্য এক অভিযোগ তুলি কয়, এগৰাকী জ্যেষ্ঠ বিজেপি নেতা তথা পূৰ্বৰ সাংসদে তেওঁক কৈছিল যে এইগৰাকী হীৰেন যোশীয়ে কৈছিল অভিষেক শৰ্মা বা ৰবিশ কুমাৰে যিবোৰ অনুষ্ঠান কৰে সেয়া বেছিতকৈ বেছি কিমান মানুহৰ মাজলৈ যাব, 5 লাখ, 10 লাখ, 50 লাখ বা 1 কোটিলৈ। হীৰেন যোশীৰ মতে হোৱাটছএপৰ জৰিয়তে তেওঁলোকে 20 কোটি মানুহলৈ প্ৰচাৰবিলাক লৈ যায়। ইয়াৰ পৰা স্পষ্ট যে কেনেকৈ অপপ্ৰচাৰ ৰাইজৰ মাজলৈ লৈ গৈছিল হীৰেন যোশীয়ে। বিখ্যাত সংবাদ প্ৰতিষ্ঠান দ্য প্ৰিণ্টত প্ৰকাশিত এক খবৰ অনুসৰি 2022 চনৰ ছেপ্টেম্বৰ মাহত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অভিযোগ কৰিছিল যে আম আদমি পাৰ্টিৰ খবৰবিলাক প্ৰকাশ নকৰিবলৈ মিডিয়াৰ ওপৰত হেঁচা দিছিল হীৰেন যোশীয়ে। আপোনালোকৰ নিশ্চয় মনত আছে, স্বাধীনতা দিৱসৰ আগনিশা আজতকৰ এটা অনুষ্ঠানত এগৰাকী এংকৰে কৈছিল যে 96 লাখ মুছলমানে দেশ এৰি গৈছিল আৰু 83 লাখ আহিছিল বা থাকি গৈছিল দেশত। এই অনুষ্ঠানৰ পাছতে লক্ষ্ণৌৰ এখন আদালতে গোচৰ ৰুজু কৰিবলৈ বা তদন্ত চলাবলৈ নিৰ্দেশ দিছিল এই অনুষ্ঠানৰ ওপৰত। সেই অনুষ্ঠানতে পৱন খেৰাই যেতিয়া হীৰেন যোশীৰ নাম লৈছিল, তেতিয়া কপি উঠিছিল এংকৰগৰাকী বা চিঞৰি উঠিছিল, বন্ধ কৰিছিল সেই কথাখিনি। তেন্তে ভাবক কেনেকৈ মিডিয়াৰ ওপৰত এইগৰাকী প্ৰভাৱশালী হীৰেন যোশীয়ে হেঁচা প্ৰয়োগ কৰি ৰাখিছিল। এটা কথা মন কৰিছেনে? উপ ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰাৰ কাৰণ লুকুৱাই ৰখা হয় এইখন দেশত। কোনো ৰাজ্যপালৰ পদত্যাগৰ কাৰণ ৰাইজে গম নাপায়। প্ৰচাৰ ভাৰতীৰ অধ্যক্ষই কি কাৰণত পদত্যাগ কৰিলে তাৰ কোনো খবৰ বিস্তাৰিতভাৱে প্ৰকাশ নাপায়। PMO কাৰ্যালয়ৰ উঠি ৰজা বহি ৰজা বিষয়াক বদলি কৰা যদি হয় তাৰ খবৰো গোপনে ৰখাৰ চেষ্টা কৰা হয়। হীৰেন যোশীক লৈ এক্সযোগে পোষ্ট কৰি জ্যেষ্ঠ সাংবাদিক শীতল পি সিঙে লিখিছে, 17 বছৰ ধৰি মোদীৰ সৈতে জড়িত হৈ থকা হীৰেন যোশীৰ নামটো হঠাতে প্ৰশ্নবোধকৰে ঘেৰি ধৰিছে। এজন নম্ৰ ইলেক্ট্ৰনিক্সৰ অধ্যাপকৰ পৰা আৰম্ভ কৰি গুজৰাটৰ CMOৰ টেক ইউজাৰ্ছ, পাছত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ আটাইতকৈ শক্তিশালী OSD, যিজন ব্যক্তিয়ে নিশা 11:30 বজাত অনলাইন যোগে মোদীক প্ৰতিবেদন প্ৰদান কৰিছিল, যাৰ নিৰ্দেশত চেনেলৰ কৰ্মচাৰীসকলে বাতৰি সলনি কৰিবলৈ লাইন ধৰিছিল বা শাৰী পাতিছিল। আৰু সেই একেজন হোৱাটছএপ সন্ত্ৰাসবাদী যাৰ গোটেই এংকৰসকলক কাক গালি গালাজ কৰিব লাগে আৰু কাক মৌন হৈ থাকিব লাগে সেইজনেই জনাইছিল বা চলাইছিল। এতিয়া কংগ্ৰেছে দাবী কৰিছে যে এই একেজন ব্যক্তিয়ে PMOত বহি বাজিৰ এপ চলাইছিল, মানে বেটিং এপ। বিদেশী অংশীদাৰৰ সৈতে সাক্ষাৎ কৰিছিল, কোটি কোটি টকাৰ ব্যৱসায় চলাইছিল। প্ৰমাণ এতিয়াও দাখিল হোৱা নাই যদিও প্ৰশ্নবোৰ ইমানেই গুৰুতৰ যে বিজেপিও নিমাত হৈ আছে, যিটো নিজৰ মাজতে আটাইতকৈ ডাঙৰ প্ৰমাণ হিচাপে থিয় দিছে। 2008 চনৰ ব্লগ এটা ঠিক কৰিবলৈ অহা মানুহজনক এতিয়া একোটা PMOৰ পৰাই নিৰ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। মোদীৰ বাওঁহাত যেন হঠাৎ কাটি পেলোৱা হৈছে, নে হয়তো ইতিমধ্যে কাটি পেলালেই।
যেতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে স্পষ্টীকৰণ দিব নোৱাৰে তেতিয়ালৈকে প্ৰতিটো দিনেই কঢ়িয়াই আনিব এক নতুন প্ৰকাশ কাৰণ এতিয়া প্ৰশ্নটো কেৱল হিৰণ যোশীৰ কথা নহয় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিশ্বাসযোগ্যতাৰ কথা আৰু মৌনতাই সেই বিশ্বাসযোগ্যতাক প্ৰতিদিনে অলপকৈ খহাই পেলাইছে এতিয়া এটা কথা ভাবকচোন গৌতম আদানী বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিবলৈ বিচৰা বা কৰিবলৈ গৈ বিৰোধী উপদলপতি তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে পত্নীৰ পাকিস্তান এজেণ্টক লৈ বিনা তথ্য পাতিয়ে গদি মিডিয়াই এটা সময়ত কিমান হৈছৈ লগাইছিল কিন্তু পিএমঅ কাৰ্যালয়ৰ পৰা উঠি ৰজা বহি ৰজা হিৰণ যোশীৰ নিৰুদ্দেশ হোৱাৰ পাছতো তেওঁলোক নিমাতি কৰে না বিপৰীতে বিৰোধী নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হ'লেই টক শ্ব' অনুষ্ঠিত কৰি চিঞৰ বাখৰ কৰি তত নাপায় গদি মিডিয়াৰ এংকৰে কিন্তু হিৰণ যোশীৰ ক্ষেত্ৰত এতিয়া পিন ড্ৰপ চাইলেন্স মৌনতা অৱলম্বন কৰিছে গদি মিডিয়াই সংবিধানৰ গণ্ডিৰ ভিতৰত আপুনি সৰ্বাধিক সময় চলিব পাৰিব বা আপোনাক ইতিহাসে মনত ৰাখিব বা আপোনাৰ কৰ্মৰাজি বা সৃষ্টিৰাজিক মনত ৰাখিব ইতিহাসে কিন্তু বিশেষ এটা প্ৰপাগণ্ডা লৈ হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিবা সাম্প্ৰদায়িক বাতাবৰণে কিমান দিন এটা বিশেষ প্ৰপাগণ্ডাৰে এখন দেশ চলাব খুব বেছি 15 বছৰ বা 20 বছৰ মনত ৰাখিব হিটলাৰৰ এদিন পতন হৈছিল তেওঁ ভুৱা কথা বিয়পোৱাৰ বাবে মিডিয়াৰ আশ্ৰয় লৈছিল দৰ্শকসকল এয়া ভয়ংকৰ ভৱিষ্যতৰ এক ইংগিত নহয়নে এটা উদাহৰণ দিওঁ হিটলাৰৰ শাসনকালত জোচেফ গবেলছ আছিল এই হিৰণ যোশীৰ দৰেই হিটলাৰৰ প্ৰচাৰতন্ত্ৰ চলাইছিল জোচেফ গেবলছে তেওঁৰ ভূমিকা কি আছিল জানেনে হিটলাৰৰ শাসনক লৈ কেনেকুৱা ধৰণৰ ভাল চিনেমা নিৰ্মাণ কৰিব ৰেডিঅ'ত হিটলাৰক লৈ কি বাতৰি প্ৰচাৰ হ'ব বা নহ'ব বাতৰি কাকতত কেনে ধৰণৰ খবৰবোৰ প্ৰকাশ কৰিব মই কৰিব অহা এইসমূহ যি আলোচনা তাৰ পৰা আপোনালোকে বুজি উঠিলে যে জোচেফ গবেলছৰ ঠিক একে ভূমিকাতেই আছিল এইগৰাকী হিৰণ যোশী যাৰ এটা ফোন কলত কপি গৈছিল এখন বাতৰি কাকতৰ সম্পাদক বা এটা টিভি চেনেলৰ সম্পাদক বা যিসমূহ এংকৰ থাকে বা যিসকল সাংবাদিক থাকে বাতৰি এটা কেনেকৈ মছলাযুক্ত কৰি মোদীক হাইলাইট কৰিব লাগে বিৰোধীক হেয় কৰিব লাগে এইবিলাক পৰিচালনা কৰিছিল এগৰাকী হিৰণ যোশীয়ে কিন্তু কিমান দিন চলিব সত্যটো এদিন উন্মোচন হ'বই কিয়নো দেশত এখন সংবিধান আছে সংবিধানৰ নিয়ম আছে সংবিধানৰ গণ্ডিৰ ভিতৰত যদি থাকি পেলাই আপুনি কাম কৰে তেতিয়াহ'লে নিশ্চয়কৈ প্ৰশংসা পাব আৰু যদি সংবিধানৰ বাহিৰত গৈ যদি এটাৰ পাছত আন এটা যদি সিদ্ধান্ত লৈ থাকে যিহেতু গণতান্ত্ৰিক চৰিত্ৰ এটা জন্মৰে পৰা ৰাইজৰ মনত থাকে কিমান দিনলৈ ৰাইজক বুৰ্বক বনাব বুৰ্বক সজাই কিমান দিনলৈ ৰাখিব পাৰিব এদিন নিশ্চয় ইয়াৰ উদ্ঘাটন হ'বই সত্যটো ৰাইজৰ সন্মুখলৈ আহিবই খুব বেছি 15 বছৰ 20 বছৰ প্ৰপাগণ্ডা এটা চলাব পাৰিব তাতকৈ বেছি নোৱাৰে গতিকে মই ৰাইজক কৈছোঁ আপোনালোকে টেলিভিছন চোৱা এৰি দিয়ক পাৰিলে সত্য নিৰপেক্ষ আৰু যিসমূহ স্বতন্ত্ৰ ৱেব পৰ্টেল যিসমূহত ৰাইজৰ পক্ষত থাকি চৰকাৰক প্ৰশ্ন কৰিবলৈ ভয় নকৰে তেওঁলোকক চাবলৈ আৰম্ভ কৰক কিয়নো টেলিভিছনে আপোনাক সত্যটো কেতিয়াও নেদেখুৱায় এই প্ৰমাণ নহয়নে হিৰণ যোশীয়ে প্ৰমাণ নহয়নে এই হিৰণ যোশীৰ এটা ফোন কলত সম্পাদক যেতিয়া কপি যাব এটা বাতৰি উলুটাকৈ দেখুৱাব ৰাইজক মিডিয়া আশ্ৰয় লৈ চৰকাৰ এখনে পাহকৈ ভোট লোৱাৰ চেষ্টা কৰিব চৰকাৰী পক্ষৰ গুণগান চলি থাকিব য'ত নেকি জনতাৰ যিসমূহ মূল সমস্যা সেইসমূহে স্থান নাপায় গতিকে জনতাৰ পক্ষত থকা জনতাৰ স্বাৰ্থত থকা কিছুমান ৱেব পৰ্টেল আপোনালোকে চাবলৈ লওক য'ত সঁচা ছবিখন আপোনালোকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰা হয় ৰাইজৰ অভাৱ অভিযোগবোৰে মানে প্ৰাধান্য পায় সেইবোৰ চেনেলত গতিকে এনেকুৱা ধৰণৰ যি সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাওৰ যিটো ইউটিউব চেনেল সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু নৰ্থ ইষ্ট নাও ভিডিঅ' যিটো ফেচবুক পেজ আছে এনি নাও নিউজ যিটো ফেচবুক পেজ আছে সেইটোতে আপোনালোকে লাইক কৰি দিব ফ'ল' কৰি দিব যাতে এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বাতৰিসমূহ আপোনালোকৰ মাজলৈ যায় আৰু এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ নৰ্থ ইষ্ট নাৱে এতিয়া 8 বছৰ সম্পূৰ্ণ কৰিব অহা 15 ডিচেম্বৰ তাৰিখে গতিকে আপোনালোকৰ
এনেকুৱা ধৰণৰ ৰাইজৰ মৰম আশীৰ্বাদ আমি শিৰত লৈ ৰাইজৰ পক্ষত থাকি চৰকাৰক আমি প্ৰশ্ন কৰাৰ ক্ষেত্ৰত কোনো দিনে কৃপণালি কৰা নাই আৰু নকৰোঁ। ৰাইজৰ পক্ষত থাকি ৰাইজৰ স্বাৰ্থত এনেদৰে আমি মাত মাতি যাম। ধন্যবাদ।